ধৈৰ্য অলপমান তুমি থাকাচোন ঐ চিঞৰ বাচ্চা মই ইমান সময় ৰখি থাকিম নেকি তই থিয় হৈ থাকিম লাষ্টততো প্ৰশ্ন হৈছে তুমি যে ভিডিঅ'গিলা বনাই থাক পইচা পোৱা না নাই নম্বৰটো প্ৰশ্ন আছিল বেকাৰ চলি তোমাৰ কি হয় এংকুলটো মিলি আছে নে মা আছে আছে হে ৰাইজ মোকতো চিনি পাইছি মই বগা আপা আজি বহুত দিনৰ মূৰত আৰু এটা ব্লগ ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰত ঐ তই এফালে আহ ইমান টাইম লাগে আহোঁতে এতিয়া আপোনালোকে ইনষ্টাগ্ৰামটোক মোক বহুত মৰম দিলাক বহুতে বহুত প্ৰশ্ন সুধি আছে ক'ত ঘৰ আচল নাম কি তোমাৰ সঁচাকৈ নামটো বগা আপা নেকি মায়েৰে দেউতাৰ অৰিজিনেল নেকি এংগলাখান বহুত ধৰণৰ প্ৰশ্ন সেইকাৰণে এটা লং ভিডিঅ' কৰি পেলাই আপোনালোকৰ আগত ক'ব খুজিছোঁ ধৈৰ্য অলপমান তুমি থাকাচোন ঐ চিঞৰ বাচ্চা মই ইমান সময় ৰখি থাকিম নেকি তই থিয় হৈ থাকিম হে ৰাইজ আমাৰ এই ঘৰত টেঙা এই কাজি টেঙাৰ পাত চিঙি পেলাই কিবা এটা ভাল লাগে কিন্তু আৰু এটা মেইন প্ৰশ্ন হৈছে চবেই মোক সুধি থাকে তোমাৰ আচল নামটো কি বগা আপা নেকি এতিয়া মই ক'ব খোজোঁ মোৰ আচল নামটো বগা আপা নহয় বগা আপাটো অকল চেনেলৰ কাৰণে ৰাখিছোঁ মোৰ আচল নামটো হৈছে দিব্য লহকৰ কি সুন্দৰ নাম এটা হয়নে নাই কওকচোন আপোনালোকে ঐ চিঞৰ বাচ্চা তই ইমান ডাঙৰ চেলিব্ৰিটি হৈ গেলি তোৰ নামটোৰো আধা কাটি দিলি তোৰ নাম দিব্য লহকৰ চৰি গাইজ মোৰ নামটো দিব্যানন্দ লহকৰ মানে চেলিব্ৰিটি ফিল হ'লে অলপমান পিছত দেখিটো কাটি দিব খোজা নাই এতিয়া গাইজ 2 নম্বৰ বস্তুটো হয় তোমাৰ ঘৰ ক'ত চবেই জানিব বিচাৰি থাকে মই বহুতোকে ৰিপ্লাইও দিছোঁ কিন্তু আৰু চবেই এটা কথাকে সুধি থাকে কিমান ৰিপ্লাই দিম আৰু এটা কথাকে মোৰ ঘৰটো হৈছে আপোনাৰ গাঁওখনৰ নাম হৈছে পূৰ্ণ হোমদুম নয়নপুৰ চোপা বুলি কয় মানে আপোনাৰ নলবাৰী বুলি কোৱা যায় কিন্তু নলবাৰী নহয় কামৰূপে পৰে আমাৰ এখানটি মানে আমাৰ এখানটি বৰ্ডাৰ এফালে খোজ দিলে নলবাৰী পাই যাওঁ এফালে খোজ দিলে আমাৰ ঘৰ পাই যাওঁ তো মানে নলবাৰীৰ এড্ৰেছটো দিলে আমাৰ ঘৰটো ওলত মানে বেছি ইজি হয় সেইকাৰণে নলবাৰী বুলি কৈ থৈ দিওঁ কিন্তু এনা ষ্টেম চব আমাৰ কামৰূপৰে আছে আৰু ৰাইজ বহুতে সুধি থাকে এতিয়া 3 নম্বৰ প্ৰশ্নটো হ'ল তোমাৰ মায়েৰে দেউতাৰে অৰিজিনেল মায়েৰে দেউতাৰে না এই দুটা তেওঁলোককে সুধি লওক না আগত দেখে বগা আপাৰ মই নিজৰে দেউতাক এওঁ মোৰ সহধৰ্মিনী কিন্তু সহধৰ্মিনী হৈ এওঁক মোৰ পৰিচয় দিব লাজ লাগে শালখান নাচনা চুলি দেখাত কি বিভৎস আনছো দক আৰু কি কৰিব আৰু উপায় নাই আৰু গাই মই বুলি আইছো তোমাৰ তাকে তালে দুখন দেখা পালে কামাই নাই লাগ দুৰুতে কাহাৰ হৈ গেল কিন্তু দেউতাৰ মুখখন দেখিলি সঁচাকে হেৰি ভাঙুৰ কাজি পানে আছিল বুলবুল হিচানত কাম কৰা হে না দেখি পানে আমি পানে বুলি মাতো দক সেইকাৰণে ময়ো পানে বুলিয়ে পৰিচয় দিছো দক আৰু কি কৰিব এনে যিহেতু পানে বুলি চবেই কৈছি পানেই হৈছো মই এতিয়া ৰাইজে সুধি থকা প্ৰশ্নটোৰ উত্তৰ পাই গ'ল অৰিজিনেল মাক দেউতাক এতিয়া আছি মানে মা দেউতাকটো চিনাকি কৰি দিলোঁ অৰিজিনেল মা দেউতা বুলি এতিয়া নামটো আপোনালোকক জানাই আছোঁ দেউতা তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী বিপুল লহকৰ আৰু মাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী জোনালী লহকৰ এতিয়া আপোনালোকে নামটো জানিলাক আপোনালোকৰ আৰু এটা প্ৰশ্নৰ সলিউশ্যন দি দিলোঁ মই মানে এনচাৰটো দি দিলোঁ হে ৰাইজ এইবাৰ হৈছে 4 নম্বৰ প্ৰশ্নটো যে কলাকে তিৰিটো যি ওলাই থাকে বহুত ফেমাছ তেওঁ তোমাৰ কোন হয় এই আমাৰ লগত আছে মোৰ মামী হয় আমাৰ গাঁৱৰ ওচৰতে ঘৰ আমাৰ পৰা অলপমান দূৰত ঘৰ এওঁৰ এক্টিঙো বাৰু ভালে হয় আচল নামটো কৈ দিব মোৰ নাম হ'ল নলিনী কলিতা গাঁও পূৰ্ণ হোমদুম চোপাটো নয়নপুৰ জিলা কামৰূপে কিন্তু নলবাৰীৰ ওচৰে একেবাৰে লাগা সেইকাৰণে আমি মানে ক'ত ঘৰ বুলি ক'লে নলবাৰী এড্ৰেছটো দিওঁ তেতিয়া মানে আমাৰ ঘৰটো বিচৰিবত বেছি সহজ হয় মানে ভৰিখান এফালে দিলি নলবাৰী এফালে দিলি কামৰূপ হৈ যায় গতিকে গম পালাক এতিয়া আমি আৰু এটা বেকাৰ চলি কোন হয় সেইটো সুধি থাকে এইটো প্ৰশ্নৰ উত্তৰ দি আছোঁ এতিয়া হে ৰাইজ আপোনালোকৰ 5 নম্বৰটো প্ৰশ্ন আছিল বেকাৰ চলি তোমাৰ কি হয় বেকাৰ চলি তোমাৰ ফেমিলি ৰিলেটিভ হয় নেকি এতিয়া আমাৰ মাজত বেকাৰ চলি আছে নমস্কাৰ ইয়াৰ মানে কাম বন একো নাই অকল ভিডিঅ'ৰ কণ্টেণ্ট ভাবি থাকে আৰু ভিডিঅ' বনাই থাকে আৰু আপি এটা ভাল পাইছে সেইটোৰ লগতে ফেনাই থাকে এইটো ইয়াৰ কাম বেছি নাই এইকাৰণে তাৰ নামেই বেকাৰ চলি চেনেলৰ নামেই বেকাৰ চলি ৰাখি দিছে যে এতিয়া বেকাৰ চলি নিজে কৈ দিব মই তাৰ কি হয় ই মোৰ মাহীৰ পেহী জেঠিৰ খুৰীৰ চৰ মাৰি কাণ ফালি দিম তোৰ নিজৰ দায়িত্বৰে নহয় হয় নিজৰ দাদা কি ফালতু কৰি আছা হে ৰাইজ এতিয়া আপোনাৰ 6 নম্বৰ প্ৰশ্নটো আছিল তোমাৰ কেমেৰাটো কোনি ধৰি দে ইডিট কোনি কৰি দে বা থাম্বনেল কোনি অলপমান হেৰি কৰি দে আপোনালোকক দেখাবাই যাই আছোঁ দখন কি সি আহা কৰি আছে এইফালে ই আছে কেমেৰামেন কেমেৰা ধৰি দিয়ে আমাক কিন্তু ইয়াৰ মেইন প্ৰব্লেমটো কি হৈছে জানে না কিবা এটা ধৰক এডিট কৰিব দিলোঁ থাম্বনেল এখনে হওক ই মানে পাহৰি যায়
মানে 3 দিন 4 দিন এসপ্তাহ লাগি যায় ফোন ৰিচিভ নকৰা হৈ যায় তাৰ পিছত তাক গালি পাৰি ফেলে থাম্বনেল খান কিবাকে ল'বা লগা হয় তাকো ব্লুটুথ বা হেৰি দি ইয়াৰ বোলে MB নচলে এটোই হৈছে ইয়াৰ প্ৰব্লেম আমাৰ মানে চবৰে এটা নমুনা এতিয়া এওঁৰ নামটো হৈছে ইয়াৰ মানে আৰু এটা প্ৰব্লেম মাতটো সৰু না মেয়া ভইচ মাতটো পিছত ডাঙৰ কৰিব লাগিব মাতটো ডাঙৰ কৰ এতিয়া নামটো কৈ দি নমস্কাৰ মোৰ নাম চাহিদুল ইছলাম ইয়াৰ বেকাৰ চলি একদম খাস দোষ ই আমাৰ ভিডিঅ'ত প্ৰত্যেক মোৰ ভিডিঅ'টো থাকে তাৰ ভিডিঅ'টো থাকে আৰু কেমেৰা চেমেৰা ধৰি দিয়ে আৰু বাকী আৰু সেই ইডিট চিডিট কৰিলে অলপমান সেই ফাল্টুমি কৰে আৰু কি ক'ব আৰু উপায় নাই আৰু এতিয়া 7 নম্বৰটো প্ৰশ্ন হৈছে তুমি কিমান চনৰ পৰাই মানে এই ছ'চিয়েল মিডিয়াত লাগি আছ মই ৰাইজ বহুত চনৰ পৰাই লাগি আছোঁ মানে 2018-19 পৰাই লাগি আছোঁ কিন্তু মই লগৰ লগত কাম কৰিলোঁ ফ্লপ গেল চবকে অকল পইচা লাগে কামত ধলি নাই মাথা ধলি নাই খালি ভিডিঅ' বনোৱাৰ দিনাৰ পৰাই পইচা লাগে দল ভাঙি গুচি আহিলোঁ তাৰে পিছত নিজাকৈ কেমেৰা কিনিলোঁ কেমেৰা কিনি পেলাইও সেহেঁতেও লাজতেই প্ৰেংক কৰে বোলে লাষ্টত মোৰ চব টকা পানীত ফেললাক ফেলে এতিয়া সেইকাৰণে কেমেৰাও বেছি দিলোঁ মই 60,000 টকাত কেমেৰা কিনি পেলাই মই 35,000 না কি টকাত বেছি দিলোঁ তো আজিকালি বহুত লছ হ'ল তাৰে পিছত নিজাকৈ ঘৰৰ মানুহ দি ষ্টাৰ্ট কৰিছোঁ এইবাৰ কিন্তু আপোনালোকে যথেষ্টখিনি মৰম দিছে সেইকাৰণে মোৰ ভাল লাগছে মোবাইলটো বেকাৰ হৈ আছে নেকি দোষ ভালকৈ চৰ হে ৰাইজ আপোনালোকৰ লাষ্টতটো প্ৰশ্ন হৈছে তুমি যে ভিডিঅ'গিলা বনাই থাক পইচা পোৱা না নাই আৰে ভাই চবেইতো লালিৰ কাৰণেই তো কামটো কৰি থাকে ন সেইটো আমিও পাওঁ আপোনালোকক এটা আইডিয়া দি দিওঁ গোটাই প্লেটফৰ্মৰ পৰাই গুৱাহাটীত এটা ভাল চাই ৰুম লৈ পেলাই 1 মাহৰ মাছ মাংস খোৱা বজাৰ চব মিলি পেলাই যিমান টকা হয় সিমানমান মই পাওঁ আৰু বেকাৰ চলি এক্সট্ৰাকৈ বেলেগকৈ পায় এই আপোনালোকক গোটেইখিনি জনাই দিলোঁ গতিকে আপোনালোকে যদি নতুনকৈ চেনেলটোত আছি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধুনীয়া ধুনীয়া ভিডিঅ' আনি থাকিম আৰু আপোনালোকে ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰি দিব আৰু আমাৰ টিমটো চবতছে ভাল এক্টিং কোনে কৰে নামটো তাতে কমেণ্টত লিখি দিব তো আজিকালি ইমানেই আছিল বাই বাই